বেগবোৰ চিজিল কৰিবলৈ উলিয়াই লৈছিলোঁ, ভাবিলোঁ যে আপোনাকো দেখাই লওঁ। প্ৰথমতে এইটো এটা এম্ব্ৰইডাৰী টাইপ বেগ, এইটো এটা স্লিং বেগ হয়। তাৰপিছত এই বেগ দুটা দেখিছোঁ যে মই মানে কুৰ্চা নতুন শিকোঁতে মাহীয়ে মোক শিকাই দিছিলে। তাৰপিছত সৰু সৰু বেগৰ এটা ট্ৰেণ্ড চলিছিলে নহয়, এইটো এটা বেগ। এইটো মই গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা লৈছিলোঁ, বেগ মাৰ্কেট পৰা। এইটো এটা বেগ অনলাইন লৈছোঁ। আৰু এইটো মোৰ লাঞ্চ বেগ হয়। আগতে মই কলেজত কাম কৰি থাকোঁতে এইটো বেগ লৈছিলোঁ। তাৰপিছত এইটো মানে মোক আদিম যুগৰ এটা বেগ হয়। তাৰপিছত এইটো মিনিচ'ৰ পৰা লৈছিলোঁ এই বেগটো, হোৱাইটত ভাল লাগিলে। তাৰপিছত এনেকুৱা টাইপৰ আৰ্ট বেগ এটা ল'বলৈ মন গ'ল, ল'লোঁ। তাৰপিছত আগতে কলেজত কৰোঁতে কিতাপ পত্ৰ নিব লাগে ন, মই কলেজত জব কৰোঁতে এইটো ডাঙৰ বেগ লৈছিলোঁ। তাৰপিছত এইটো এটা কঁকালত মাৰা বেগ হয়। এইটো এটা চ'লজাৰ বেগ হয়। তাৰপিছত এইটো এটা বেগ হয়, মোৰ ইমান পচন্দ নহয় কিন্তু গিফ্ট দিছিল বাৰু। তাৰপিছত এইটো এটা ব্লেকত স্লিং বেগ এটা আছে, এইটো বিয়া চিয়াত নিবলৈ হোৱাইট পিন্ধিলে হোৱাইট বেগ এটা লৈছোঁ। তাৰপিছত এইটো এটা চিম্পল বেগ হয়, সেই কালাৰটো ভাল লাগে মোৰ। প্ৰায়ভাগ এইটো বেগেই ইউজ কৰোঁ, ব্লেক বেগ ভাল লাগে। আৰু এইটো এটা বেগ, আৰু বেগ আছে দেখাই আছোঁ। হয়, ডাঙৰ বেগ হয়, লাগেজ চাগেজ কেৰি কৰিবলৈ ভাল। ডিজাইনটো ভাল লাগিলে, সেইকাৰণে মই গুৱাহাটী ফেঞ্চি বজাৰৰ পৰা লৈছোঁ এইটো বেগ। এইটো মানে বহুত পুৰণা হয়, স্কাৰ্ট তাত লগত ল'লে ভাল লাগে। তো এইটোৱে মোৰ বেগৰ